হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই কেইটামান সাঁচি গছৰ ওপৰত কথা ক'বলৈ লৈছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। এই সাঁচি গছ, মই যিটো সাঁচি গছ দেখুৱাই আছোঁ, এই সাঁচি গছনো ক'ত হয় বা পৃথিৱীৰ কোন কোন জেগাত হয়। কাৰণ সাঁচি গছ হৈছে এটা অতি মূল্যৱান খেতি আৰু গছৰ ভিতৰত আটাইতকৈ দামী গছ, আৰু ওখৰ ভিতৰতো ই প্ৰচুৰ ওখ হয় আৰু শকত হয়। সাঁচি গছ এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত পোৱা যায়। বিশেষকৈ অসমৰ অনেক ঠাইত এই সাঁচি গছ পোৱা যায়। এই সাঁচি গছৰ 17টা প্ৰজাতি আছে। মই আগৰ ভিডিঅ'বিলাকতো কৈ আহিছোঁ। এই 17টা প্ৰজাতিৰ ভিতৰত 7-8টামান প্ৰজাতিত এই আগৰ ধৰে। আগৰ মানে সাঁচি গছত যেতিয়া পোকে ধৰে, তেতিয়া সাঁচি গছৰ ভিতৰত ক'লা ক'লা কিছুমান বস্তু জমা হৈ যায়, আৰু সেই ক'লা ক'লা বস্তুবিলাকেই হ'ল আগৰ। আৰু সেই আগৰবিলাক ডিষ্টিলেশ্যন পদ্ধতিৰ দ্বাৰা পৃথক কৰা হয় আৰু গ্ৰেড নিৰূপণ কৰা হয়, আৰু সেইবিলাক মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত অতি দামত বিক্ৰী হয়। হেল্ল' বন্ধু, এতিয়া কথা হ'ল, আমাৰ এনেকুৱা কিছুমান দেশ আছে, ইউৰোপ, আমেৰিকা, ইৰাক, ইৰাণ আদি যিবিলাক অতি ধনী দেশ আছে, তেওঁলোকে এই সাঁচি গছৰ সমাদৰ বেছিকৈ কৰে। ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অত্যাধিক আছে। যেনেকৈ আমাৰ যেতিয়া এজন মানুহ মৃত্যু হয়, মানুহজন মৃত্যু হোৱাৰ লগে লগে বিভিন্ন ভাইৰাছে মানুহজনক আক্ৰমণ কৰে, আৰু সেই ভাইৰাছৰ পৰা জীৱিত মানুহবিলাকৰ গালৈ সেই ভাইৰাছবিলাক সংক্ৰমণ হয়। ধৰক, আমাৰ সমাজতে মানুহ এজন যেতিয়া মৃত্যুমুখত পৰে, তেতিয়া আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে সেই মানুহজন আমি কাঠ সংস্কাৰ কৰিবলৈ বা কবৰ দিবৰ কাৰণে আমি লৈ যাওঁ। সেইকাৰণে লৈ যোৱা হয় যে ইয়াৰ পৰা যিখিনি সংক্ৰমণ হয়, সেইখিনি যাতে আমাৰ জীৱিত মানুহবিলাকৰ গাত আহিব নোৱাৰে। সেইকাৰণে আমি এই কামটো কৰোঁ। যিমান পাৰোঁ সিমান সোনকালে আমি লৈ যাওঁ ঘৰৰ পৰা সংস্কাৰৰ কাৰণে। কিন্তু আমাৰ যিখিনি প্ৰাচ্যৰ দেশ আছে, তেওঁলোকে কিন্তু ইমান লৰালৰিকৈ শ্মশানলৈ লৈ নাযায়। তেওঁলোকৰ ঘৰত হয়তো কেতিয়াবা এদিন বা দুদিনো থাকিবলগীয়া হয়, যিহেতু তেওঁলোকৰ ইষ্ট মিষ্ট বন্ধু পুত্ৰ পৰিবাৰ সকলো গোট খোৱাৰ পিছত, গোটেই সমাজৰ মানুহখিনি গোট খোৱাৰ পিছতহে তেওঁলোকক খুব সসন্মানেৰে লৈ যোৱা হয়। এই সময়খিনিত মানুহজনৰ গাত যিখিনি ভাইৰাছ উৎপাদন হয় বা ভাইৰাছে তেওঁক আক্ৰমণ কৰে, সেইখিনি যাতে সুস্থ মানুহখিনিৰ দেহলৈ আহিব নোৱাৰে, সেইকাৰণে এই আঁতৰ ব্যৱহাৰ কৰা হয়। 2 নম্বৰ কথা হ'ল, যেতিয়া নেকি তেওঁলোকৰ কিবা অনুষ্ঠান হয়, য'ত নেকি বহু সংখ্যক মানুহ গোট খায়, আৰু যেতিয়া বহুত মানুহ একেলগে গোট খায়, তেতিয়াও কিছুমান ৰোগ ইজনৰ পৰা সিজনৰ গালৈ যোৱাৰ সম্ভাৱনা থাকে। তেতিয়াও তেওঁলোকে এই আঁতৰৰ ব্যৱহাৰ কৰে, প্ৰচুৰ আঁতৰ ব্যৱহাৰ কৰে। লাগিলে বৈবাহিক কামই হওক বা কোনো মাংগলিক অনুষ্ঠানেই হওক, তেওঁলোকৰ এই আঁতৰ ব্যৱহাৰ কৰাটো একেবাৰেই বিধিসন্মত। গতিকে তেওঁলোকে এই আঁতৰটো ব্যৱহাৰ কৰে। সাধাৰণতে এখন দেশ এনেই আগবাঢ়ি যাব নোৱাৰে। প্ৰত্যেকজন ব্যক্তিয়ে প্ৰচুৰ শ্ৰম কৰিবলগীয়া হয়। গোটেই দিনটোৱেই, আনকি ৰাতিৰ এফাললৈকে তেওঁলোকে কৰ্ম কৰে, আৰু কৰ্ম কৰি তেওঁলোক খুব ভাগৰুৱা হৈ যায়, ক্লান্তি অনুভৱ কৰে।
সেই ক্লান্তি দূৰ কৰিবৰ কাৰণেও তেওঁলোকে এই আগৰ জ্বলাই তাৰ সুগন্ধি লয়, যাৰ কাৰণে নেকি তেওঁলোকৰ খুব গভীৰ নিদ্ৰা হয়। আৰু গভীৰ নিদ্ৰা হ'লে মানুহৰ দেহত স্বাভাৱিকতেই এবিধ হৰম'নৰ সৃষ্টি হয়, যি নেকি আমাৰ স্মৃতিশক্তি ঘূৰাই আনিব পাৰে, আমাৰ মস্তিষ্কৰ দুৰ্বলতা দূৰ কৰিব পাৰে, আমাৰ স্নায়ৱিক অক্ষমতাক সক্ষম কৰিব পাৰে একমাত্ৰ সাঁচি গছৰ ধোঁৱাই, সুগন্ধিয়ে। গতিকে তেওঁলোকৰ মাজত এই কোটিটকীয়া সম্পদবিধ জ্বলাই তাৰ ধোঁৱাটো গ্ৰহণ কৰাৰ নিয়ম। হেল্ল' বন্ধু, যি কি নহওক, এনে মহামূল্যৱান গছজোপা পৃথিৱীৰ সকলো জেগাতে নহয়। সৌভাগ্য যে আমাৰ উজনি অসমৰ নামতি, শিৱসাগৰ, টিয়ক, যোৰহাট, গোলাঘাট, নাহৰণি, বাতিপৰীয়া আদি অঞ্চলত প্ৰচুৰ পৰিমাণে এই গছবিধ আছে। মানে স্বাভাৱিকভাৱেই অৰণ্যৰ মাজতেই হওক বা মানুহৰ গৃহতেই হওক, অতীজৰ পৰাই এই গছবিধ দেখিবলৈ পোৱা যায়। এটা সময়ত এই গছবিধৰ এই মূল্যটো বুজা হোৱা নাছিল। সেই সময়ত খৰি হিচাপে নহ'লেও অন্ততঃ মেজি কাঠ সাধাৰণতে সাঁচি গছেৰে জ্বলোৱা হৈছিল। আৰু দুই এক মানুহে ইয়াক ঘৰ বনোৱা কামতো ব্যৱহাৰ কৰিছিল। আৰু সেই সময়ত এডাল গছ বিক্ৰী কৰা ইমান সহজ নাছিল বা কিনাৰ সহজ নাছিল, যিহেতু চৰকাৰে ইয়াক কটাটো বিধিসন্মত বুলি অনুমতি নিদিছিল। কিন্তু বৰ্তমান চৰকাৰে এই শিথিলতা দূৰ কৰি দিছে, ইয়াৰ বজাৰখন খোলা হৈ গৈছে। যিকোনো সময়তে এই গছ কাটি বিভিন্ন জেগালৈ, মানে য'ত ইয়াৰ আঁতৰ নিষ্কাশন কৰে তেনে জেগালৈ লৈ যোৱা সহজ হৈ পৰিছে। গতিকে আজিকালি ইয়াক খেতি হিচাপে মানুহে কৰিবলৈ আগবাঢ়িছে। যেনেকৈ আগতে বা কোনো চাহ বাগান মানুহৰ ঘৰত নাছিল, বা সেই কোনোবাই দুজোপা ৰুলেও বিক্ৰী নহৈছিল, পাত বিক্ৰী কৰিব নোৱাৰিছিল, কাৰণ বাহিৰৰ পৰা কোনো পাত কোনেও গ্ৰহণ নকৰিছিল, কোনো মিলে গ্ৰহণ নকৰিছিল। কিন্তু এতিয়া বহুত মিল গঢ়ি উঠিছে, চাহৰ মিল গঢ়ি উঠিছে, যিবিলাকৰ নেকি বাগান নাই, কেৱল মাত্ৰ ফেক্টৰীটোহে আছে। গতিকে তেওঁলোকে আমাৰ জনসাধাৰণে সকলোৱে কৰা চাহপাতখিনি ক্ৰয় কৰিবলৈ আগ্ৰহী। ঠিক তেনেকৈ এই সাঁচি যদি নিষ্কাশন পদ্ধতিটো আমাৰ গাঁৱে গাঁৱে যেতিয়া হৈ যাব, ঘৰে ঘৰে যেতিয়া হৈ যাব, তেতিয়া কিন্তু এই সাঁচি গছৰ মূল্য অত্যাধিক বাঢ়ি যাব। এতিয়া সাঁচি গছত আমি উপযুক্ত দাম নোপোৱাৰ মূল কাৰণটোৱে হৈছে সীমিত সংখ্যক মানুহৰ মাজত ই সীমাবদ্ধ হৈ আছে। গতিকে ইয়াক যদি আমি আগ্ৰহী হওঁ, সম্প্ৰসাৰণ কৰিবলৈ যদি আমি যত্নৱান হওঁ, আমাৰ উদ্যোগী যুৱকসকলে যদি ভাবিব পাৰে যে সাঁচি গছৰ যিটো আগৰ নিষ্কাশন কৰা পদ্ধতিটো আমি শিকি লওঁ, বুজি লওঁ আৰু নিজেই কৰোঁ, তেতিয়াহ'লে ইয়াৰ মূল্যমান আৰু বাঢ়ি যাব। কাৰণ এই সাঁচি গছ বিক্ৰী কৰাৰ সময়ত আমাৰ খেতিয়কসকলৰ সকলোৰে নহয়, প্ৰায় সংখ্যক মানুহৰেই কিন্তু কোনো ধাৰণা নাই যে এই গছজোপাত কিমান দাম হ'ব। এজোপা গছ কিমান টকাত বিক্ৰী কৰিব লাগিব সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে সেই সময়টোত আপুনি বেপাৰীজনৰ লগত কথা পতাৰ ওপৰত। আপোনাৰ গছজোপাত যদি 1 লাখো পাব লগা আছিল, সেই মানুহজনে আপোনাৰ অভাৱৰ সুযোগ লৈ সেই মানুহজনে কিন্তু সেইজোপা গছ, লাখটকীয়া গছজোপা 10,000 টকাটো লৈ গুচি যাব। মই নিজেই গম পাইছোঁ। এবাৰ কি হ'ল,
আমাৰ ঘৰৰ কাষৰে এজন মানুহে 12,000 টকাত এগাড়ী কাঠ বিক্ৰী কৰিছে। আৰু মই ঠিক 2 কিলোমিটাৰমান আঁতৰত এটা বেলেগ কামত আলি দাঁতিতে ব্যস্ত হৈ আছোঁ। তেতিয়া সেই গাড়ীখনৰ পৰা মানুহকেইটা নামিল, মোক দেখা নাই, নামি মানে পেচাব কৰিছে। আৰু তেতিয়াই ফোন কৰিছে যে 1.5 লাখ টকাত এগাড়ী মাল নি আছোঁ, যদি লাগে তই এডভান্স হৈ আহিব পাৰ। একদম নেট 1.5 লাখ টকা কিন্তু তই নেট লৈ আহিব লাগিব। বা যে কি নহওক, এটা মই তেতিয়াই ধাৰণা কৰিলোঁ যে 1.5 লাখ টকাত এইখিনি গছটো আমুকৰ বাৰীত কাটিছে মই জানো। মই আহি সুধিলোঁ যে গছ কিমানত বিকিলে? তেতিয়া ক'লে 12,000ত বিকিলোঁ। তেতিয়া চাওকচোন, 12,000 টকাত বিকা গছখিনি তেওঁলোকেতো 1.5 লাখ টকাত নিছোঁ বুলি কৈছে। গতিকে 1.5 লাখ টকা বুলি তাক যেতিয়া কৈছে, নিশ্চয় এইটো 2 লাখ টকাৰ তলত নিদিব। গতিকে আমি কিমান ঘাটি খাইছোঁ। হেল্ল' বন্ধু, আমি আমাৰ এই মূল্যৱান সম্পত্তিটো আমি কৃষিটো কৰিছোঁ, কিন্তু তাৰ কাৰণে বজাৰখনত আমাৰ কিন্তু দখল নাই। এতিয়া আপুনি এই মোৰ নিজৰ বাৰীখনতে দেখিব পাৰে যে ই যিমানবিলাক গছ আছে, এই গছবিলাক মোৰ সাঁচি গছেই হয়। মই কিন্তু সাঁচি গছবিলাকত জালুক লগাই থৈছোঁ। এই সাঁচি গছবিলাকত মই জালুক দি থোৱাৰ এটা কাৰণ আছে। এতিয়া এইজোপা আপুনি হালি অহা গছজোপা দেখিছেনে? এজোপা সাঁচি গছ, কিন্তু তাত জালুকৰ ইমানেই ভিৰ হৈছে যে মোৰ গছজোপা আজি বৰষুণত একেবাৰে সলাই আনিলে। মই ভালকৈ দেখুৱাই আছোঁ, আপুনি চাওক। এই যে গছ পুলিটো দেখিছে, এইটো মোৰ সাঁচি পুলি হয়। এই সাঁচি পুলিটো বেকা কৰি আনিলে জালুকে। ইয়াক এতিয়া কি কৰিব লাগিব? জালুকৰ লগতে দুডালমান অন্য লতাও আছে, আজিৰ ভিতৰতে মই চাফা কৰি দিব লাগিব। ই পোন হৈ যাব। আৰু জালুক প্ৰত্যেকজোপা গছতে মোৰ হৈ আছে জালুক আছে। এইকাৰণে মই জালুক লগাই থৈছোঁ, যাতে মই এই সাঁচি গছজোপাৰ পৰা প্ৰত্যেক বছৰে 1,000, 1,500 ইমান টকা পাই আছোঁ। কাৰণ এই জালুকজোপাই মোক পইচা দিছে। এই জালুকজোপা এতিয়া আপুনি চাওক কিমান জালুক লাগিছে। এই জালুকজোপা মই এই সাঁচি গছডাল মোৰ মন গ'লে মই বিকি দিব নোৱাৰোঁ। এজোপা সাঁচি গছ মই দেখুৱাই আছোঁ, চাওক কিমান ওখ হ'ল। এইজোপা নিশ্চয় ধৰিব পাৰিছে। এইজোপাত মই 1,000 টকা জালুক পাম। গতিকে মই 20 বছৰত 20,000 টকা পাম। গতিকে গছজোপানো মই কিমান দামত বিকিম? সেই গছজোপা মই হয়তো 50,000 বা 60,000 টকাত বিকিম বুলি ভাবিছোঁ। কাৰণ তাতকৈ মই বেছি পাব পাৰোঁ, কিন্তু মোৰ এতিয়া বৰ্তমান বিকিলে মই 50,000 বা 60,000 পাম। কিন্তু মই প্ৰত্যেক দিনে পাই আছোঁ নহয়। গতিকে মোৰ চলি থাকিব পৰাৰ এটা সুচল ব্যৱস্থা হৈছে এইবিলাক চব জালুক গছ। গতিকে আপুনিও যদি এনেকুৱা এটা পুলি তোলে, মোৰ এই পুলিটোৰ বয়স 3 কম, এইটো মাত্ৰ 1 বছৰ পাৰ হৈ গৈছে। কিন্তু আপুনি ভাবিব পাৰে যে ইমান ডাঙৰ পুলিও ৰুব পাৰি। মই আজি 2 দিনমানৰ আগত এটা ভিডিঅ' দিছিলোঁ, তাত আপোনালোকে চালেই দেখিব যে বহুত ওখ পুলি, প্ৰায় 5 ফুট 6 ফুট ওখ পুলি, কিন্তু শিপা নাই। মানে শিপা অকল পলিথিনটোৰ ভিতৰতে আছে, ঘাই শিপা মাটিলৈ যাবই পৰা নাই। বিশেষ পদ্ধতিত সেই পুলিবিলাক ডাঙৰ কৰি আছে। সেই পুলিবিলাক কোনে ৰুব জানেনে? যেতিয়া বাগানৰ মাজতেই মানুহে পুলি ৰুব, মানে সাঁচি বাগানেই হওক বা চাহ বাগানৰ মাজতেই যেতিয়া পুলি ৰুব, তেতিয়া তাত এফুটীয়া পুলিটো নিশ্চয় নোৰোৱে। সেই তেনেকুৱা জেগাত বহুত মানুহে বাগানৰ মাজত আজিকালি সাঁচি পুলি ৰুবলৈ ধৰিছে। কাৰণ বাগানৰ ব্যৱসায়টো ক্ৰমে মানে লোকচানৰ দিশত আগবাঢ়ি গৈছে। কাৰণ আগতে 4 টকা পাত বিকোতেও মানুহবিলাকে লাখ লাখ টকা পাইছিলে আৰু তেওঁলোকে ঘৰ বাৰী বনাই খুব আজাদী জীৱন এটা লাভ কৰিছিলে। কিন্তু বৰ্তমান এনেকুৱা এটা অৱস্থালৈ গৈ আছে যে চাহ ছিঙোতেই 7 টকা লয়। 1 কেজি পাত ছিঙি দিওঁতে 7 টকা লয়। আৰু 14 টকা বা 15 টকাত বা 20 টকাত মানুহজনে বিকিব পাৰে। যদি 7 টকা ছিঙোতেই গুচি গ'ল, 13 টকা পইচা তেওঁলৈ থাকিলে। সেই 13 টকা পইচাৰ আপুনি দুভাগ কৰি দিয়কচোন। 6 টকা পইচা আপোনাৰ খৰালিৰ দিনটোত চাফা চাফি কৰোঁতেই গুচি গ'ল, আৰু বাকী 6 টকা পইচা মেডিচিন আৰু সাৰ মাৰোঁতে গুচি গ'ল। গতিকে মানুহজনলৈ নীল, জিৰ', একোৱেই নাথাকে। মানে চাহ বাগানত মানুহজনৰ এটকাও পইচা নাথাকে। গতিকে মানুহবিলাকে লাহেকৈ চাহ গছৰ মাজে মাজে আপোনাৰ সাঁচি গছ লগাই দিবলৈ ধৰিছে। মই ঠাউকতে আপোনাক এখন বাগান দেখুৱাই দিব পাৰোঁ।
এইখন চাওক, এই যিখন আপুনি সাঁচি বাগান দেখি আছে, মই ধুনীয়া এখন সাঁচি বাগান আপোনাক দেখুৱাবলৈ সক্ষম হৈছোঁ। এইখন গোটেইখন চাহ গছ, আপুনি চাওক। এইখন চাহ, গোটেইখন সাঁচি বাগান, কিন্তু মাজে মাজে চাহ গছ। মানে কি হৈছে, তেখেতে চাহ খেতি কৰিছিলে, কিন্তু তেখেতৰ চাহ খেতিত যেতিয়া তেখেতে বুজি পালে যে চাহ গছতকৈ মোৰ সাঁচি গছত লাভ হ'ব, তেওঁ মাজে মাজে সাঁচি পুলি ৰুই দিলে। এই সাঁচি পুলিবোৰ যেতিয়া ৰুইছিলে, সাঁচি পুলিবোৰৰ উচ্চতা আছিলে 3 ফুট 4 ফুট, মানে চাহ গছতকৈ ওপৰত ওলাই থাকিবই লাগিব। এজোপা চাহ গছ কিমান 3 ফুট ওখ হয়, গতিকে পুলিটো 4 ফুট লাগিব। গতিকে তেখেতে এয়া সাঁচি গছৰ বাগানখন চাহ গছৰ মাজতে কৰি পেলালে। চাওক, এতিয়া চাওক, এখেতক এই চাহ বাগানখনে কিমান দিব, এবছৰত কিমান টকা পাব এই চাহ বাগানখনত, কিন্তু সাঁচি বাগানত কিমান পাব। ইয়াত এখেতৰ ইয়াত বৰ বেছি 3 কুইণ্টল পাত ওলাব, এক ৰাউণ্ডত 3 কুইণ্টল পাত ওলাব। 3 কুইণ্টল পাততনো তেওঁৰ কিমান পইচা পাব? 1 কুইণ্টল পাতত 2000কৈ 6000 টকা পাব, কিন্তু এটা পুলি বিকিলে 50,000 টকা পাব বা লাখ টকা পাব। গতিকে কম, কষ্টও কম, কাৰণ এই সাঁচি পুলিখিনিত ৰোৱাৰ পিছৰ পৰা একো প্ৰতিপাল কৰা নাই। কাৰণ চাহ বাগান যেতিয়া হৈ আছে, তাৰ মাজততো কোৰ কটাৰীও মাৰিব নোৱাৰে, সাৰ জাবৰো দিব নোৱাৰে। গতিকে তেখেতে এখন সুন্দৰ বাগান পাবলৈ সক্ষম হৈছে। গতিকে চাওঁতেই এনেকৈ গোটেই অসমৰ যিমানবিলাক চাহ বাগান আছে, এই চাহ বাগান মানে ব্যক্তিগত চাহ বাগান, এই ব্যক্তিগত চাহ বাগানবিলাক নিচিহ্ন হৈ যাব, নাইকিয়া হৈ যাব, আৰু তাৰ ঠাইত সাঁচিৰ বাগান হৈ পৰিব। হেল্ল' বন্ধু, যথেষ্ট দীঘলীয়া হৈছে, আৰু কেইটামান কথা কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিম। হেল্ল' বন্ধু, যদি আপোনাৰ ঘৰত জেগা আছে, তেতিয়াহ'লে আপুনি এনেকৈ ওখ ইমান ডাঙৰ চাইজৰ পুলি যদি ঠাউকতে পায়, আপুনি ৰোপণ কৰক। যদি আপোনাৰ ঠাউকতে এনেকুৱা পুলি পাবলৈ নাই, তেতিয়াহ'লে আপুনি এই সময়টোতেই পুলি সংগ্ৰহ কৰক। কাৰণ এই সময়টোত আপুনি এনেকুৱা পুলি কিছুমান পাব যোৱা বছৰ বিক্ৰী কৰিব নোৱাৰা পুলিবিলাক এতিয়া কিন্তু একেবাৰে জিকমিকাই আছে। এতিয়া পানী পাই একদম জিকমিকাই আছে। সেই পুলিখিনি আপুনি সংগ্ৰহ কৰি আপোনাৰ ঘৰত থৈ দিয়ক, আৰু আপুনি কাতি মাহত ৰোপণ কৰিব। এতিয়া ৰোপণ কৰিব নালাগে। এতিয়া যদি আপুনি সাঁচি পুলি ৰোপণ কৰে, মৰি যোৱাৰ চান্স আছে। কাৰণ সাঁচি পুলিটোৰ গুৰিটো সদায় এনেকৈ মাটিৰে ফিল আপ হৈ থাকিব লাগে। এইটো যেনেকৈ মাটিৰে ফিল আপ হৈ আছে, সেইটো যেনেকৈ ফিল আপ হৈ আছে, তেনেকৈ একদম মাটিৰে গুৰিটো ফিল আপ হৈ থাকিব। আপুনি যদি এতিয়া পুলিটো ৰুৱে, তেতিয়াহ'লে গুৰিটো ঢিলা হৈ যাব, আৰু ঢিলা জেগাত পানী সোমাই যাব, আৰু পানী সোমাই যোৱাৰ লগে লগে পুলিটোৰ শিপাখিনি নষ্ট কৰি দিব। নষ্ট কৰি দিলে আপোনাৰ পুলিটো মৰি যাব। গতিকে শতকৰা আপোনাৰ 50%, আপোনাৰ 50% পুলি মৰি যোৱা এতিয়া চান্স আছে। গতিকে বৰষুণ হৈ থকা অৱস্থাত, অৰ্থাৎ বাৰিষা কালত সাঁচি পুলি ৰোপণ কৰিব নালাগে। সাঁচি পুলি সদায় আপোনাৰ খৰাঙত ৰোপণ কৰিব লাগে, মানে আহিন কাতি মাহত ৰুব লাগে। আহিন কাতি মাহত যদি আপুনি সাঁচি পুলি ৰুৱে, তেতিয়াহ'লে আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত সেইকেইদিনৰ ভিতৰতে সিহঁতৰ শিপাই মূল মাটিৰ লগত এটেচ হৈ যাব, মূল মাটিৰ মাজত শিপা সোমাই যাব। তাৰপিছত যদি বৰষুণো পায়, আপোনাৰ পুলি মাৰিব নোৱাৰে। হেল্ল' বন্ধু, আজিলৈ আহোঁ। এইবিলাক আপোনালোকক সাঁচি গছ দেখুৱাইছোঁ। আমাৰ বাৰীত গোটেইবিলাক সাঁচি গছেই আছে, কাৰণ ইয়াত অন্য খেতি নহয়ও। গতিকে সাঁচি গছকে কিছুমান ৰোপণ কৰি থৈছোঁ। নিজৰ খৰচ কিছুমান কেতিয়াবা বহুত ডাঙৰ যোৰা মাৰি দিয়ে। এইবিলাক ডাঙৰ সাঁচি গছ হৈ আছে। এইবিলাকৰ পৰা ভালেমান পইচা পাম বুলি আশা কৰিছোঁ, আৰু যি পাওঁ সেইটো সময়ে ক'ব। কিন্তু খেতি কৰাত আপোনালোকেও এৰি নিদিব, ময়ো এৰি নিদিওঁ। সাঁচি গছ এনেকৈ বাৰীখনতে পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। যদি আপোনাৰ এনেকুৱা জেগা নাই, আপুনি পিৰালিৰ কাষে 4টা পুলি ৰুৱক, আপোনাক একো অসুবিধা নকৰে। আপোনাক মই আজি দেখুৱাব নোৱাৰোঁ, মই আপোনালোকক কালিলৈ বা পৰহিলৈ দেখুৱাম যে সাঁচি গছ ভিতৰতো কৰিব পাৰি। ঘৰৰ ভিতৰতো সাঁচি গছ কৰিব পাৰি। কেনেকৈ? মানুহ থকা ঘৰ নহয়, আপোনাৰ ধৰক চালি এখন আছে, আপোনাৰ সেই চালিখনতো আপোনাৰ কৰিব পাৰি। মই কালিলৈ বা পৰহিলৈৰ ভিতৰত আপোনালোকক এই ভিডিঅ'টো দি আছোঁ। যদি সক্ষম হয়, মই আপোনালোকক পাছবেলা দেখুৱাই আছোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম। আপোনালোকে লাইক কৰক, কমেণ্ট কৰক,
শ্বেয়াৰ কৰক, মোক উৎসাহিত কৰক আৰু আপোনালোকক মই এনেকুৱা ভিডিঅ' সদায় দি যাম। আজিলৈ আহোঁ, ধন্যবাদ।